নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ কলপচলা। মিক্সাৰে ধুনীয়াকৈ কাটি মেলি ধুই দিব। এয়া দেখিছে ধুই আছে ধুনীয়াকৈ তেওঁ। তাৰপিছত মিক্সাৰে ধুনীয়াকৈ এয়া কাটিবলৈ লৈছে। এয়া তেওঁ কলপচলা কাটি আছে। মোক বহুত হেল্প কৰি দিয়ে তেওঁ, যিহেতু মোৰ গাটো ভাল নহয়, সেইবাবে তেওঁ যোগাৰ কৰি দিছে। এয়া কাটি দিছে তেওঁ। এয়া দেখিছে ধুনীয়াকৈ কাটি আছে। এয়া মিক্সাৰে কটাহে ডাঙৰকৈ কাটিছিলে আৰু তাৰপৰা ডাঙৰকৈ কাটিছিলে বাবে মানে এয়া গিলাচে এনেকৈ মানে মৰিয়াই দিছে যাতে সৰু হৈ পৰে। আপোনালোকেও কলপচলা খাবচোন। কলপচলা স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়, মেইনলি ইউৰিক এচিডৰ বাবে। মোৰ মিষ্টাৰো ইউৰিক এচিড প্ৰব্লেম হৈছিলে আৰু আমি সপ্তাহত এবাৰকৈ হ'লেও আৰু মাহেকত ৩-৪বাৰ আমি কলপচলা খাওঁৱেই। আৰু এতিয়া মিষ্টাৰৰ প্ৰায় নৰ্মেল হৈ গ'ল। আৰু আপোনালোক প্ৰায়ে জানেই যে কলপচলা স্বাস্থ্যৰ বাবে কিমান উপকাৰী, আৰু ইউৰিক এচিডৰ মেইন ঔষধ বুলি ক'লেও বেয়া নহয় হয়তো চাগে। কলপচলা বহুত গুণৰ বাবে ভাল। একদম চিম্পুলকৈ বনাম। এইফালে তেল দিলোঁ, পিঁয়াজ দি ল'লোঁ, আদা ৰচুনো দি ল'লোঁ, জলকীয়াও দিলোঁ, আৰু এইফালে এয়া বুটো দি ল'লোঁ। একেবাৰে চিম্পুল, মছলা একেবাৰে ব্যৱহাৰ নকৰোঁ। আৰু আমি মছলাও নাখাওঁ মেইনলি, সেইবাবে ব্যৱহাৰ নকৰোঁ। আৰু চাই থাকক কেনেদৰে বনাম। এতিয়া অকণমান ভাজি থাকিম পিঁয়াজখিনি ৰঙা হোৱালৈকে, আৰু বুটখিনিও দি ল'লোঁ, আৰু এতিয়া ধুনীয়াকৈ লৰাই ভাজি থাকিম। এতিয়া দি ল'লোঁ মিক্সাৰে কাটি থোৱা পচলাখিনি। সেইখিনি ধুনীয়াকৈ দি ল'লোঁ। এতিয়া গোটেইখিনি মিক্স কৰি লৰাই ল'ম। এয়া লৰাই আছোঁ। আৰু এতিয়া সোৱাদ অনুসৰি দিবলৈ লৈছোঁ নিমখ। সেইফালে নিমখ দি ল'লোঁ। আপোনালোকে নিজৰ আন্দাজমতে নিমখ দি ল'ব। আৰু এতিয়া দি লৈছোঁ হালধি, আৰু গোটেইখিনি এতিয়া মিক্স কৰি লৰাই ল'ম এনেদৰে ধুনীয়াকৈ। এনেদৰে মই ধুনীয়াকৈ ঢাকোন লগাই ল' ফ্লেমত ৩-৪বাৰ ভাজি ল'ম। একদম ল' ফ্লেমত ভাজি থাকিম। আকৌ এবাৰ লৰাই ল'ম এনেদৰে। অকণমান লাগি ধৰা আগতে ধৰিছে, আকৌ এবাৰ ঢাকোন লগাই দিলোঁ। এইফালে এয়া দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈ আহিছে, আৰু অলপ পিছতে খাব হ'বই আৰু। এয়া ধুনীয়াকৈ লৰাই আছোঁ। এয়া ফাইনেলি মোৰ কলপচলা ভাজি ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে ঘৰত বনাই খাই চাবচোন, বিৰাট ভাল লাগে খাই, আৰু স্বাস্থ্যৰ বাবেও বহুত উপকাৰী হয়। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।